বোকাজানৰ অমৰাজানৰ 6 বছৰীয়া কিশোৰীক ধৰ্ষণ কৰা আৰু হত্যাকাৰী ফাঁচীৰ দাবীত খটখটি ওমেন জাষ্টিছ ফৰামৰ শ্ৰদ্ধাঞ্জলি। শুকুৰবাৰে সন্ধিয়া প্ৰায় 7 বজাত খটখটি কাৰ্বি আংলং ওমেন জাষ্টিছ ফৰামৰ উদ্যোগত বোকাজান অমৰাজানৰ 6 বছৰীয়া শিশুক ধৰ্ষণ কৰাৰ পাছত হত্যা কৰা অপৰাধীক শাস্তিৰ দাবী তুলি এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদকাৰীসকলে হাতে হাতে মমবাতি লৈ খটখটি 1 নং CRPFৰ গেটৰ পৰা গৌতম বস্তি তিনিআলিলৈকে প্ৰতিবাদী সমদল বাহিৰ কৰে। প্ৰতিবাদকাৰীসকলে অপৰাধীক ফাঁচি দিয়ক, উই ৱান্ট জাষ্টিছ, আমাক ন্যায় লাগে আদি শ্লোগানেৰে উত্তাল কৰি তোলে। আপোনালোকে সকলোৱে জানে যে 22 জুনত আমাৰে ছোৱালী এজনী বহুত বেয়াকে মাৰ্ডাৰ হৈছে। এইকাৰণে আমি ইয়াত আয়ুষী পূৰ্তিক লৈ আমি এটা শ্ৰদ্ধাঞ্জলি জনালো। আপোনালোকে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পিছত আৰু কি কৰিব? আমাৰ সবে এটা কেণ্ডেল ল'ম, লৈ আমি অলপ মাছ পাত কৰি আহিম। ক'ৰ পৰা ক'লৈ? আমি ইয়াৰ পৰা লৈ খটখটি চেকপোষ্টলৈকে যাম। আপোনালোকে কি বিচাৰে? আমি আয়ুষী পূৰ্তিৰ কাৰণে জাষ্টিছ বিচাৰি আছো, যে তাৰ মেইন কালপ্ৰেট তাই মানে শাস্তি পাব লাগে আৰু আয়ুষীয়ে জাষ্টিছ পাব লাগে। বৰ্তমান যেটো কালপ্ৰেট আছিলে আৰক্ষীয়ে আৰু আৰক্ষী বাহিনীয়ে কৰায়ত্ব কৰিছে, আপোনালোকৰ ফালৰ পৰা আৰু কি মেছেজ? আৰক্ষী আমাৰ বোকাজান আৰক্ষীয়ে বহুতেই ভাল কাম কৰিছে। তেখেতে 24 আৱাৰ্ছৰ টাইম বিচাৰিছিলে। বিফৰ 24 আৱাৰ্ছৰ আগতে আৰক্ষীয়ে কালপ্ৰেটত এৰেষ্ট কৰিলে। আমি প্ৰাউড ফিল কৰিছোঁ আমাৰ বোকাজান আৰক্ষীৰ, প্লাছ আমাৰ BDPকো আমি প্ৰাউড ফিল কৰিছোঁ যে তেখেতে বহুতেই ভাল কাম কৰিছে, আমাক কপাৰেট কৰা, আমাৰ আৰক্ষীক কপাৰেট কৰিছে। বিফৰ 24 আৱাৰ্ছত আমাৰ আৰক্ষীয়ে মানে কালপ্ৰেট ধৰিব পাৰিছে। সেইকাৰণে আমি প্ৰাউড ফিল কৰি আছোঁ। আমাৰ বোকাজান নহয় মানে আমি আছাম পুলিচক প্ৰাউড ফিল কৰি আছোঁ। Justice! We want justice!